নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 2 এপ্ৰিল আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। অসমলৈ আহি এইবাৰ মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ আছাদুদ্দিন ওৱেইছিৰ। মুছলমানৰ কামিখাৰ ক'ত ভাঙিব ক'ব লাগিব হিমন্তই। এনে মন্তব্য এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহল। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই এইবাৰ AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে আছাদুদ্দিন ওৱেইছিয়ে আৰু অসমত আহিয়েই কেতবোৰ বিস্ফোৰক মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। এইবাৰ মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ প্ৰদান কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। মুছলমানৰ কামিখাৰ ক'ত ভাঙিব ক'ব লাগিব হিমন্তই। অসমৰ মুছলমানক গুলি কৰিব খোজা হিমন্তই প্ৰথমে ওৱেইছিক গুলিয়াব লাগিব বুলি এক প্ৰকাৰ উদান্ত ভাষণ আগবঢ়াইছে আছাদুদ্দিন ওৱেইছিয়ে। অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক বুলি মন্তব্য ওৱেইছিৰ। লগতে কয় যে মুছলমানক সাহস দিবলৈ মই অসমলৈ আহিছোঁ। কোনেও হিমন্ত বিশ্ব শৰ্মাক ভয় কৰাৰ দৰকাৰ নাই আৰু কোনেও জীয়াই নাথাকে। অন্যায় এদিন শেষ হ'বই। মছজিদ দৰগাহ কাঢ়ি লোৱাৰ চেষ্টা বিজেপিৰ আৰু অসমত মুছলমান নেতাক শক্তিশালী কৰিব লাগিব বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। আৰু অসমত মুছলমানক ঘৰৰ পৰা উলিয়াই দিয়া হৈছে। এনকাউণ্টাৰৰ নামত অত্যাচাৰ চলোৱা হৈছে মুছলমানৰ ওপৰত আৰু বাংলাদেশীৰ নামত হাৰাশাস্তি কৰা হৈছে বহু মুছলমানক। আৰু এইবাৰ মুছলমানক একত্ৰিত হ'বলৈ আহ্বান আছাদুদ্দিন ওৱেইছিৰ। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যে বিজেপি আৰু কংগ্ৰেছক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আৰু অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। আৰু মুছলমানক সাহস দিবলৈ মই অসমলৈ আহিছোঁ বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আৰু এইবাৰ অসমত আহি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অপেন চেলেঞ্জ প্ৰদান কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাইছে আছাদুদ্দিন ওৱেইছিয়ে আৰু অসমত আহিয়েই কেইবাটাও বিস্ফোৰক মন্তব্য আছাদুদ্দিন ওৱেইছিয়ে। তেওঁ কৈছে যে অসমত কংগ্ৰেছক ভোট নিদিব। সংখ্যালঘুৰ দুৰ্দিনত ক'ত আছিল কংগ্ৰেছ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ কংগ্ৰেছক লৈ বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। কংগ্ৰেছক ভোট নিদিবলৈ এতিয়া সংখ্যালঘুক আহ্বান জনাইছে ওৱেইছিয়ে। বিপদৰ বন্ধু নহয় কংগ্ৰেছ, গতিকে ভোট নিদিব কংগ্ৰেছক। আৰু মুছলমানৰ পুছবেকৰ সময়ত ক'ত আছিল কংগ্ৰেছ। উচ্ছেদৰ সময়ত দৰিদ্ৰৰ আৰ্তনাদ শুনা নাছিল নেকি কংগ্ৰেছে, এনে প্ৰশ্ন কৰিছে ওৱেইছিয়ে। আৰু কংগ্ৰেছে কেৱল নিৰ্বাচনৰ সময়তহে সংখ্যালঘুৰ কথা শুনে। সাংসদ ৰকিবুল হুছেইনক এইবাৰ তীব্ৰ সমালোচনা আছাদুদ্দিন ওৱেইছিৰ। তেওঁ কয় যে তেওঁ কিয় ৰাজ্যৰ পক্ষত থিয় দি চৰকাৰক প্ৰত্যাহ্বান জনোৱা নাছিল আৰু সংখ্যালঘুৰ দুৰ্দিনৰ সাৰথি হ'ব নোৱাৰা কংগ্ৰেছক এইবাৰ প্ৰত্যাখ্যানৰ আহ্বান। অসমত ওৱেইছিৰ এণ্ট্ৰিয়ে এতিয়া কঁপাইছে কংগ্ৰেছৰ ভোট বেংক। কংগ্ৰেছক ভোট নিদিবলৈ এতিয়া সংখ্যালঘুক আহ্বান জনাইছে আছাদুদ্দিন ওৱেইছিয়ে। বিপদৰ বন্ধু নহয় কংগ্ৰেছ, গতিকে ভোট নিদিব কংগ্ৰেছক। আৰু মুছলমানৰ পুছবেগৰ সময়ত ক'ত আছিল কংগ্ৰেছ। উচ্ছেদৰ সময়ত দৰিদ্ৰৰ আৰ্তনাদ শুনা নাছিল নেকি কংগ্ৰেছ, তাক লৈ এতিয়া প্ৰশ্ন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মায়াবিনী গানেৰে ৰাজনৈতিক সভা। কংগ্ৰেছৰ কাৰ্যক এইবাৰ তীব্ৰ গৰিহণা জুবিন পৰিয়ালৰ। গান্ধী পৰিয়ালে নকয়, জুবিনক ন্যায় দিব কেৱল আদালতে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মায়াবিনী গানেৰে ৰাজনৈতিক সভা কংগ্ৰেছৰ আৰু কংগ্ৰেছৰ এনে কাৰ্যক এইবাৰ তীব্ৰ গৰিহণা দিছে জুবিন গাৰ্গৰ পৰিয়ালে। কংগ্ৰেছৰ কাৰ্যক তীব্ৰ গৰিহণা জুবিনৰ পৰিয়ালৰ। গান্ধী পৰিয়ালে নকয়, জুবিনক ন্যায় দিব কেৱল আদালতে। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব। কোনো প্ৰিয়ংকা গান্ধী অথবা কংগ্ৰেছে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। জুবিন গাৰ্গক ন্যায় দিব কেৱল আদালতেহে। কংগ্ৰেছ দলে জুবিনৰ ঘটনাক নিৰ্বাচনী ইস্যু কৰি লৈছে আৰু এতিয়া জুবিনক লৈ কোনোবা ৰাজনৈতিক দলে মুনাফা ল'ব সেইটো হ'ব নোৱাৰে। কোনোবাই 100 দিনত দিব আৰু কোনোবাই 200 দিনত দিব, সেইটো হ'ব নালাগে। জুবিনৰ ঘটনাক লৈ
এটা সুস্থ বিচাৰ প্ৰক্ৰিয়া চলি আছে কংগ্ৰেছক কঠোৰ সকিয়নি নিদি এই কঠোৰ মন্তব্য এবাৰ জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰৰ কংগ্ৰেছক কঠোৰ সকিয়নি দি এনে মন্তব্য কৰিছে এতিয়া জুবিন গাৰ্গৰ খুৰা মনোজ বৰঠাকুৰে আৰু মায়াবিনী গানেৰে ৰাজনৈতিক সভা কংগ্ৰেছৰ আৰু এবাৰ কংগ্ৰেছৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিছে জুবিন গাৰ্গৰ পৰিয়ালে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আহি আছে ২৬ৰ বিধানসভা নিৰ্বাচন আৰু আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি যদি নাই তেন্তে চিন্তা কৰিব নালাগে এই ১২বিধ নথিৰ যিকোনো এটা থাকিলে আপুনি দিব পাৰিব ভোট এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি ১২বিধ বিকল্প নথিৰে আপুনি দিব পাৰিব ভোট আৰু ভোটাৰ তালিকাত নাম থাকিলেই হ'ল আপুনি ভোট দিব পাৰিব আৰু প্ৰতিটো ভোটেই মূল্যৱান বুলি এতিয়া নিৰ্বাচন বিষয়াৰ আহ্বান ৯ এপ্ৰিলত সাব্যস্ত কৰক আপোনাৰ অধিকাৰ আৰু আধাৰ কাৰ্ড লগতে পেন কাৰ্ড ড্ৰাইভিং লাইচেন্স আৰু ভাৰতীয় পাছপৰ্ট থাকিলে আপুনি ভোট দিব পাৰিব লগতে ফটো সম্বলিত বেংক বা ডাকঘৰৰ পাছবুক থাকিলে আপুনি ভোট দিব পাৰিব MGNৰেগাৰ জব কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব স্বাস্থ্য বীমাৰ স্মাৰ্ট কাৰ্ড অৰ্থাৎ আয়ুষ্মান কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব লগতে পেঞ্চনৰ নথি ফটোসহ যদি আপোনাৰ লগত আছে তেন্তে আপুনি ভোট দিব পাৰিব লগতে চৰকাৰী কৰ্মচাৰীৰ সেৱা পৰিচয় পত্ৰ আপোনাক ভোট দিয়াত সহায় কৰিব আৰু সাংসদ বা বিধায়কসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ থাকিলেও আপুনি ভোট দিব পাৰিব লগতে NPR স্মাৰ্ট কাৰ্ড থাকিলে ভোট দিব পাৰিব বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে থকা UDID কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ আছাদুদ্দিন ওৱেইছিৰ মুছলমানে মৃত্যুক কেতিয়াও ভয় নকৰে এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক আজি অসমত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীক আক্ৰমণ ওৱেইছিৰ বদৰুদ্দিন আজমল দুখীয়াৰ ত্ৰাণকৰ্তা বুলি কৈছে আছাদুদ্দিন ওৱেইছিয়ে বিজেপিক জালিম আখ্যা ওৱেইছিৰ কংগ্ৰেছ খালী হৈ সকলো বিজেপিলৈ গৈছে মুছলমানে মৰিবলৈ ভয় নকৰে বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ আৰু সকলোৰে এদিন মৃত্যু হ'বই অসমত ৰজাৰ মখলো খালী হৈ আছে লগতে মন্তব্য কৰি যে মানুহৰ ক্ষমতা নাই কাকো শেষ কৰাৰ আৰু অসমৰ উচ্ছেদৰ বিৰোধিতা উচ্ছেদ ৰোধ কৰিব লাগিব বুলি মন্তব্য ওৱেইছিৰ আৰু মুছলমানে মৰিবলৈ ভয় নকৰে অসমত উপস্থিত হৈ এইবাৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে আছাদুদ্দিন ওৱেইছিৰ বদৰুদ্দিন আজমল দুখীয়াৰ ত্ৰাণকৰ্তা বুলি কৈছে আছাদুদ্দিন ওৱেইছি আৰু বিজেপিক জালিম আখ্যা ওৱেইছিৰ লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে কৈছে যে কংগ্ৰেছ খালী হৈ সকলো এতিয়া বিজেপিলৈ গৈছে আৰু মুছলমানে কেতিয়াও মৰিবলৈ ভয় নকৰে সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ মন্তব্য মিয়া এলেকাত আমি কাম নকৰোঁ সংকল্প লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কিয় এনে মন্তব্য কৰিছে জনাইছোঁ সবিশেষ খবৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলে মিয়া এলেকা হ'ব বয়কট আৰু মিয়া এলেকাৰ পৰা আঁতৰি থকাৰ সংকল্প লোৱা হৈছে আৰু মিয়া এলেকাত কোনো কাম নকৰে বিজেপিয়ে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ বাবে মিয়া অসমীয়া মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু মিয়া থকা ঠাইলৈ বেছিকৈ যায় কংগ্ৰেছ মিয়াৰ সৈতে লগ হৈ বৰ অসম গঢ়িব বিচাৰিছে কংগ্ৰেছে আৰু অসমৰ জনতাই মিয়াৰ বৰ অসম নিবিচাৰে শংকৰদেৱ মাধৱদেৱ চুকাফা লাচিততকৈ কোনো ডাঙৰ হ'ব নোৱাৰে আৰু বিজেপিয়ে মিয়াৰ অঞ্চলত কেতিয়াও কাম নকৰে বিজেপিয়ে কেৱল খিলঞ্জীয়া অসমীয়া মানুহৰ অঞ্চলতহে কাম কৰিব বিজেপি চৰকাৰে কেৱল নিজৰ মানুহৰ বাবে কাম কৰিব ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই মিয়া এলেকাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ মন্তব্য বিজেপিয়ে চৰকাৰ গঠন কৰিলেই মিয়া এলেকা কৰা হ'ব বয়কট আৰু মিয়া এলেকাৰ পৰা আঁতৰি থকাৰ সংকল্প লৈছে বিজেপিয়ে আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিলেই মিয়া এলেকা কৰা হ'ব বয়কট